প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া পিঠা ৰেচিপি এটা লৈ আহিছো আৰু এই পিঠাটো চাউলৰে বনাইছো। চাউল খুন্দিবও নালাগে আৰু চালিবও নালাগে। বহুত ধুনীয়াকৈ সহজে বনাব পৰা এটা পিঠা ৰেচিপি, তেল ব্যৱহাৰ কৰা নাই। আৰু এয়া চাওকচোন পিঠাটো কিমান ধুনীয়া লাগিছে, একেবাৰে জালি পানীৰ ভাপত বনাইছো। সঁচাকৈ খাবলৈ বহুত সোৱাদ লগা হয় এনেদৰে বনালে। লগতে মই এয়া বাদাম আৰু বিলাহীৰ চাটনি বনাই লৈছোঁ আৰু একেবাৰে কোমল, এয়া দেখিছেনে, আৰু জালি থকা। অকণমান ভাঙি দেখাইছোঁ আপোনালোকৰ মাজত। এয়া চাওকচোন কিমান ধুনীয়া হৈছে, দেখিবলৈতো ধুনীয়া হৈছে, খাবলৈও বহুত সোৱাদ লগা হয়। আৰু এই পিঠা ৰেচিপিটো মইনো কেনেধৰণেৰে বনালোঁ তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। এতিয়া দেৰি নকৰি আপোনালোকক মই মোৰ ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ, আহক। এয়া ভাত খোৱা চাউল হয় আৰু ভাত খোৱা চাউলখিনি মই ভালদৰে কেইবাবাৰো ধুই তিয়াই থৈ দিছিলোঁ। 4-5 ঘণ্টামান তিওৱাৰ পিছত আমাৰ চাউলখিনি এয়া দেখিছেনে একদম ধুনীয়াকৈ কোমলি গৈছে। এনেকৈ কৰিলে এয়া ভাঙি গৈছে, টুকুৰা টুকুৰি হৈ গৈছে। চাউলখিনি যেতিয়া খুব ভালদৰে কোমলিব তেতিয়া আকৌ দুবাৰমান ভালদৰে ধুই মই চেকনি এখনত এয়া পানীখিনি নিগৰাই চেকি দিলোঁ। এতিয়া এই চাউলখিনি মই এটা মিক্সি জাৰত লৈ ল'ম। এয়া এটা মিক্সি জাৰ লৈছোঁ। এতিয়া এই চাউলখিনি মই ইয়াতে দি দিছোঁ। গোটেইখিনি চাউল মই জাৰটোত দি দিলোঁ আৰু লগতে সোৱাদ অনুসৰি এয়া মই নিমখ দিছোঁ। আৰু এতিয়া যিটো বাতিৰে মই চাউল লৈছিলোঁ সেইটো বাতিৰে এয়া আধা বাতি দৈ লৈছোঁ। দৈখিনি অকণমান টেঙা হ'লেও একো নাই বাৰু। এয়া আৰু ইয়াত একেবাৰে পানী ব্যৱহাৰ কৰিব নালাগে। পানী ব্যৱহাৰ কৰিলে বেয়া হ'ব, কাৰণ বেছি জুলীয়া হৈ যাব। যদি অকণমান আমাৰ লাগেও পিছতহে পানী দিম। এতিয়া আমি পানী নিদিয়াকৈ এইখিনি ধুনীয়াকৈ পিচি ল'ম। চাউলখিনি মই পিচি আনিলোঁ আৰু আপোনালোকক দেখুৱাইছোঁ। এয়া দেখিছেনে, এনেকুৱা ধৰণৰ হ'ব লাগিব। পানী ব্যৱহাৰ কৰা হ'লে ইয়াতকৈ পনীয়া হৈ গ'লহেঁতেন, সেইকাৰণে পানী ব্যৱহাৰ কৰিব নালাগে। আৰু এয়া মই এনেকৈ মোহাৰি দেখুৱাইছোঁ, একেবাৰে মিহি হৈছে দেখিছেনে। এনেধৰণে আমি মিহিকৈ ধুনীয়াকৈ পিচি ল'ব লাগিব। আৰু এতিয়া এইখিনি আমি এই পাত্ৰটোতে উলিয়াই দিম। বাতিটোত মই গোটেইখিনি উলিয়াই দিলোঁ। এয়া দেখিছেনে অকণমান পনীয়া যেন লাগিছে। এতিয়া মই ইয়াতে এচামুচ চুজি দি দিম। এয়া ডাঙৰ চামুচ এখন দেই, চাহ খোৱা চামুচৰে 2 চামুচ হ'ব চুজি হয়। প্ৰথমতে মই মিলাই চাইছোঁ কিমান গাঢ়া কৰিব লাগিব অকণমান। আৰু এইটো বেটাৰত একদম পানী ব্যৱহাৰ নকৰিব। পানী ব্যৱহাৰ কৰিলে মিক্সাৰখিনি বহুত জুলীয়া হৈ যায়, তেতিয়া দিগদাৰী হৈ যাব। আৰু অকণমান চুজি দিব লাগিব দেখিছেনে। আমি যেনেধৰণে ইডলি বনাবলৈ লওঁ তেনেধৰণৰ এটা বেটাৰ বনাই লাগিব। এয়া মই আৰু এচামুচ দি দিছোঁ, এচামুচতকৈ কম দিছোঁ অকণমান। আৰু এইখিনিও মই এতিয়া খুব ভালদৰে মিলাই দিম। আমি চুজি দিছোঁ, আমাৰ চুজিখিনি ফুলিব লাগিব। অকল পিঠাগুড়ি দিয়া হ'লে আমি ৰেষ্টত নোথোৱাহেঁতেনো হয়, কিন্তু চুজি যিহেতু দিছোঁ চুজিখিনি ফুলিব লাগিব। সেইকাৰণে আমি 10 মিনিট ৰেষ্টত দিম। আৰু চুজি দিলে পিঠাটো বহুত কোমল হয় আৰু একদম ধুনীয়াকৈ জালি হ'ব, সেইকাৰণে চুজি অকণমান দিলে ভাল হয়। আৰু এইখিনি এতিয়া মই 10 মিনিটৰ কাৰণে ঢাকি আমাৰ 10 মিনিট সময় হৈ গ'ল। আৰু আমি এয়া বেটাৰখিনি অকণমান লৰাই দিছোঁ আৰু দেখিছেনে বেটাৰখিনি ধুনীয়াকৈ ডাঠ হৈ আহিছে, কাৰণ চুজিখিনি ফুলি গৈছে। এতিয়া মই আৰু এটা কাম কৰিম, আপোনালোকক দেখুৱাই আছোঁ। সেইটো হৈছে কি, অকণমান ঘি মই পেন এখনত গৰম কৰি লৈছোঁ। এয়া দেখিছেনে, আৰু ঘিখিনি বহুত ধুনীয়াকৈ গৰম কৰি ল'লোঁ। তাতে দি দিছোঁ এয়া ক'লা সৰিয়হ কেইটামান আৰু অকণমান নৰসিংহৰ পাত। এয়া আৰু এইখিনি মই এতিয়া ইয়াতে মিলাই দিম। এনেদৰে যদি আমি মিলাই দিওঁ খাবলৈ বহুত সোৱাদ লগা হয়। আৰু ঘিৰ ঠাইত আপোনালোকে ৰিফাইন তেলো দিব পাৰে। আৰু এয়া অকণমান মান ধনিয়া সেয়াও দি দিছোঁ। আৰু আপোনালোকে ইয়াত আদা নহৰুৰ পেষ্টটো দিব পাৰে, যি মন যায়, যি খাই ভাল পায়। সোৱাদ চবৰে বেলেগ বেলেগ, তেনেধৰণৰে বস্তু আপোনালোকে মিলাই দিব পাৰে। আৰু ৰিফাইন তেলো দিব পাৰে, নতুবা ঘি দিব পাৰে। এই বস্তুটো দিবই লাগে অকণমান, ঘি বা তেল, নতুবা কি হয় আমাৰ পিঠাটো শুকান শুকান লাগিব। আমি যদি অকণমান ঘি এনেদৰে মিলাই দিওঁ তেতিয়া বহুত সোৱাদ লগা হয় আৰু শুকান শুকান নালাগে। এই আমাৰ হৈ গৈছে বেটাৰটো বহুত ধুনীয়াকৈ ৰেডি। আৰু সিফালে মই ষ্টিমাৰটো তৈয়াৰ কৰি থৈছোঁ, পানী গৰম কৰি দিছোঁ। এতিয়া ইয়াতে মই ব্যৱহাৰ কৰিম ইন' ব্যৱহাৰ কৰিলে কি হ'ব, আমাৰ পিঠাটো বহুত ধুনীয়াকৈ ফুলি যাব। এয়া দেখিছেনে, মই এচামুচতকৈ কম, এখন চাহ খোৱা চামুচৰ সৰু চামুচ হয় সেইখনৰে লৈছোঁ ইন', একেবাৰে ভৰ্তিকৈ লোৱা নাই।
এয়া দি দিছোঁ আৰু মই এয়া ডাঙৰ বটলত আনি থওঁ মোৰ ব্যৱহাৰ হৈ থকাৰ কাৰণে আপোনালোকে সৰু পেকেট পায় তেনেকুৱা এটাত আনিও আপোনালোকে ল'ব পাৰে 1 পেকেট দি দিব আৰু অকণমান পানী মিলাই দিছোঁ এক্টিভেট হ'বৰ কাৰণে এয়া আৰু এতিয়া ইনোখিনি ভালকৈ মই পিঠাগুড়িৰ লগত মিলাই দিম মই এইখিনি এটা পাত্ৰত লৈ ল'ম আৰু মই এয়া কেক টিন লৈছোঁ আৰু আপোনালোকৰ যদি এনে ধৰণৰ কেক টিন নাথাকে তেতিয়া আপোনালোকে কাঁহী এখনতো ল'ব পাৰে বা যিকোনো ষ্টিলৰ টিফিন এটাতো ল'ব পাৰে আৰু অকণমান তেল মই চাৰিওপিনে লগাই লৈছোঁ আৰু এইখিনি মই এতিয়া পিঠাগুড়িখিনি ইয়াতে ধুনীয়াকৈ দি দিম এয়া দেখিছেনে মোৰ ষ্টিমাৰ একদম ৰেডি হৈ আছে পানী উতলি আছে আৰু এতিয়া মই এয়া কেক টিনটো ইয়াতে বহুৱাই দিম ধুনীয়াকৈ মই কেক টিনটো মাজতে বহুৱাই দিছোঁ আৰু এতিয়া মই ঢাকোনখন লগাই দিম গেছৰ ফ্লেমটো মই হাই ফ্লেমত থৈছোঁ প্ৰথমে 5 মিনিট সময় মই হাই ফ্লেমত থ'ম তাৰ পিছত 15 মিনিট মই মিডিয়াম ফ্লেমত থ'ম সম্পূৰ্ণ 20 মিনিট লাগিব 20 মিনিটত ধুনীয়াকৈ হৈ যাব মাজতে আপোনালোকে চাবও পাৰে ফুলিছে নাই বা হৈছে নাই কিন্তু 15 মিনিট থ'লে 20 মিনিট থ'লে আমাৰ ধুনীয়াকৈ হৈ যাব আমাৰ পিঠাটো হয় মানে আমি চাটনি তৈয়াৰী কৰি লওঁ চাটনিখনৰ কাৰণে এয়া অকণমান আদা লৈছোঁ আৰু নহৰু 2টা কলি লৈছোঁ লগতে পিঁয়াজ এটা সৰু আৰু বিলাহী 2টা আৰু এইখিনি এতিয়া মই সৰু সৰুকৈ কাটি ল'ম গোটেইখিনি বস্তু মই সৰু সৰুকৈ এয়া কাটি ল'লোঁ আৰু এইখিনি বস্তু এতিয়া মই এটা চচ লৈছোঁ আৰু চচটোতে মই এইখিনি অকণমান দেৰি সিজাই ল'ম পানী দি দিওঁ বহুত বেছি পানী নিনো অকণমান পানী দিম আমাৰ 20 মিনিট সময় হৈ গ'ল মই ঢাকোনখন দাঙি দেখুৱাইছোঁ এয়া দেখিছেনে কিমান ধুনীয়াকৈ আমাৰ পিঠাটো ফুলি আছে তথাপিতো আমি এবাৰ চেক কৰি লওঁ আমাৰ পিঠাটো সিজিছেনে নাই মাজতে ধুনীয়াকৈ এডাল খলা এনেকৈ ভৰাই দিছোঁ আৰু দেখিছেনে খলাডাল একদম ধুনীয়া ক্লিন হৈ আহিছে ক'তো অকণমানো লগা নাই আৰু সেইকাৰণে আমি বুজিব পাৰিছোঁ যে আমাৰ পিঠাটো ধুনীয়াকৈ সিজি গৈছে 2টামান জেগাত এনেকৈ মই দি চাইছোঁ প্ৰতিটো জেগাতে ধুনীয়াকৈ আমাৰ ক্লিন হৈ আহিছে আমাৰ পিঠাটো হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিছোঁ অফ কৰি দিয়াৰ পিছত যেতিয়া ঠাণ্ডা হ'ব তেতিয়া মই বাহিৰলৈ উলিয়াই আপোনালোকক ধুনীয়াকৈ দেখুৱাম বিলাহীখিনি ধুনীয়াকৈ সিজি গ'ল এয়া দেখিছেনে এতিয়া মই এইখিনি মিক্সি জাৰ এটাত লৈ ল'ম বিলাহীখিনি মিক্সি জাৰতে লৈ ল'লোঁ আৰু এয়া সোৱাদ অনুসৰি মই নিমখ দিছোঁ আৰু লগতে অকণমান জলকীয়া দিম বহুত বেছি জলকীয়া নাখাওঁ এয়া বেছি জ্বলা নহয় এইটো কাশ্মীৰী লাল মিৰ্চ হয় আৰু ইয়াতে মই দিম কেইটামান বাদাম এয়া বাদাম মই প্ৰথমতে ভাজি থোৱা আছিলে এয়া দেখিছেনে বাদাম কেইটামান দি দিছোঁ এনেধৰণে চাটনি বনাই খাবলৈ বাদাম বিলাহীৰ বহুত সোৱাদ লগা হয় বাদামকেইটা কিন্তু ভাজি দিছোঁ আৰু এতিয়া গোটেইখিনি মই ধুনীয়াকৈ পিচি ল'ম আমাৰ চাটনি তৈয়াৰ হৈ গ'ল মই বাটি এটাত উলিয়াই ল'লোঁ লগতে ফ্ৰাই পেনখনত ঘিউ অকণমান গৰম কৰি জিৰা আৰু ক'লা সৰিয়হ দিলোঁ লগতে এয়া নৰসিংহৰ পাত দিলোঁ এয়া দেখিছেনে মই ধুনীয়াকৈ হৈ গৈছে আৰু এনেধৰণৰ যদি অকণমান আমি তাৰকা দি দিওঁ খাবলৈ বহুত সোৱাদ লগা হয় এয়া আমাৰ চাটনি তৈয়াৰ হৈ গ'ল একদম ধুনীয়া হৈছে আৰু এতিয়া আমাৰ পিঠাটোও ঠাণ্ডা হ'ল মই আপোনালোকৰ আগত পিঠাটো উলিয়াই দেখাম দেখিছেনে চাটনিখন কিমান ধুনীয়া হৈছে পিঠাটো ঠাণ্ডা হৈ গ'ল এতিয়া আমি কেক টিনটোৰ পৰা উলিয়াই ল'ম আৰু উলিওৱাৰ আগত অকণমান কিনাৰকেইটা ধুনীয়াকৈ মই অকণমান এনেধৰণৰে এৰুৱাই লৈছোঁ চাৰিওপিনে মই চাকুখনে অলপ অলপকৈ আঁতৰাই ল'লোঁ আৰু এখন প্লেট লৈছোঁ প্লেটখন লৈ এতিয়া মই এইটো উলটিয়াই দিম আৰু অকণমান এইয়া চাওকচোন কিমান ধুনীয়াকৈ আমাৰ পিঠাটো ওলাই আহিছে আৰু এয়া দেখিছেনে ক'তো লগা নাই একদম চাফা হৈ আছে পিঠাটো দেখিয়ে ভাল লাগিছে এতিয়া মই আপোনালোকৰ আগত কাটি দেখুৱাম আৰু এনেকৈ এবাৰ উলটিয়াই দিওঁ তেতিয়াহে চিধা চাইডটো হ'ব নহয় জানো বাৰু এয়া চাওকচোন কিমান ধুনীয়া লাগিছে আমাৰ পিঠাটো নহয়নে বাৰু চাৰিওপিনৰ পৰা মই আপোনালোকক দেখুৱাই দিছোঁ চব এয়া এতিয়া কাটিব লাগিব বহুত ধুনীয়া হৈছে একদম ধুনীয়াকৈ আমাৰ পিঠাটো ফুলি গৈছে আৰু কালাৰ দেখিছেনে কিমান ধুনীয়া এতিয়া মই ধুনীয়াকৈ পিঠাটো খাবৰ কাৰণে কাটি লওঁ দেই এয়া চাওক এয়া চাওকচোন মই ধুনীয়াকৈ কাটি লৈছোঁ পিছত কাটিম বাৰু বাকীখিনি এয়া আপোনালোকক দেখুৱাইছোঁ চাওক কিমান ধুনীয়া লাগিছে আমাৰ পিঠাৰ পিচ টুকুৰা আৰু দেখিছেনে ভিতৰখন একেবাৰে জালি এয়া চাওকচোন কেমেৰাত কেনেকুৱা আহিছে মই ধৰিব পৰা নাই কিন্তু বহুত ধুনীয়া একদম জালি হৈছে আৰু এইপিনেও পিছপিনেও দেখুৱাই দিছোঁ চাৰিওপিনে মই কেক টুকুৰা দেখুৱাই দিছোঁ আৰু একেবাৰে কোমল এয়া দেখিছেনে
এয়া চাওকচোন টিপি দিছোঁ একদম সোমাই গৈছে ভিতৰলৈ আৰু এয়া আটাইবোৰ পিচ মই এয়া ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈছোঁ আৰু বাকীখিনিও মই এতিয়া পিঠাটো মই ধুনীয়াকৈ পিচ পিচকৈ কাটি ল'লোঁ আৰু মই আপোনালোকক দেখুৱাইছোঁৱে এয়া আৰু চাটনিখিনি বনোৱাও মই আপোনালোকক দেখুৱালোঁ এয়া দেখিছেনে আমাৰ চাটনি তৈয়াৰ হৈ আছে কিমান ধুনীয়াকৈ এতিয়া খাবহে লাগে আৰু আপোনালোকে যদি এনেধৰণৰে বনাইছে সোৱাদটোৰ কথা গম পায়েই আৰু যদি বনোৱা নাই তেতিয়াহ'লে এবাৰ এনেদৰে চাউলৰ পিঠাটো বনাই চাব একেবাৰে তেল নাই ভাপত দিয়া বস্তু এতিয়া গৰম দিনত খাবলৈ বহুতেই ভাল পেটৰ কাৰণে বহুত ভাল বেমাৰ আজাৰৰ কাৰণে ভাল তেল বেছি ব্যৱহাৰ নকৰাটো হয়নে নহয় বাৰু আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এইদৰে মোক মৰম আৰু আশীৰ্বাদ কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলি মই আশা কৰিলোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ